ITC. সকলোৱে এজনী সঁচাকৈয়ে পুনৰবাৰ তেওঁলোকক ধন্যবাদ জনাওঁ। আমি এটা social enterprise হয় আৰু মোৰ গোটেই জাৰ্নিটো এইটো 14 years জাৰ্নি হয় য'ত কি আমি ইণ্ডিজিনিয়াছ women community across North East India তেখেতবিলাকৰ livelihood creationৰ কাৰণে আমি different initiatives কৰোঁ। চ' তাৰ মাজত আমাৰ এটা ইনিচিয়েটিভ যোনটো আমি অসমত কৰি আছোঁ সেইটো হ'ল মাজুলী ক্ষেত্ৰত তাতে আমি ট্ৰেড বেংক এটা আৰম্ভ কৰিছিলোঁ আজিৰ পৰা প্ৰায় 2 বছৰ আগত য'ত কি আমাৰ শিপিনীবিলাকক আমি ইয়াৰ্ন এজ এ লোন দিওঁ। চ' তেখেতবিলাকে যেতিয়া ইয়াৰ্নটো ফিনিছ প্ৰডাক্ট কৰি আমাৰ বেংকলৈ জমা দিয়ে তেতিয়া আমি তেখেতবিলাকক এমাউণ্টটো ক্ৰেডিট কৰি দিওঁ। চ' উদ্দেশ্যটো হৈছে যে আমি এটা হ'লচেল মডেল ক্ৰিয়েট কৰিব লাগে আমাৰ অসমৰ পৰা যিহেতু আমি হাইয়েষ্ট নাম্বাৰ অফ কণ্ট্ৰিবিউশ্যন কৰোঁ ইন হেণ্ডলুম ছেক্টৰ এক্ৰছ ইণ্ডিয়া। চ' আমি এটা মডেল ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰি আছোঁ য'ত আমাৰ 100+ হ'ব আৰ্টিজানছ আমাৰ লগত জড়িত হৈ আছে আৰু এক্ৰছ নৰ্থ ইষ্ট আমি যেনেকৈ মই এটা আমি এনেকুৱা আমি আনাডাৰ 1000 ক্ৰাফ্ট আৰ্টিজানক প্ৰগ্ৰাম বনাব আজি যিহেতু আমি সকলোৱে উপস্থিত হৈছোঁ আৰু এই বিশেষ অনুষ্ঠানটি আগবঢ়োৱা হৈছে মহিলাসকলৰ বাবে আৰু এই বন্তি প্ৰচলন মহিলাৰ হতুৱাই কৰোৱাটো আমাৰ বিচাৰিছিলে মাননীয় শ্ৰীযুত বিমল বৰা ছাৰে। গতিকে আমি তেখেতলৈ ধন্যবাদ জনাইছোঁ। মই পুনৰবাৰ জনাব বিচাৰিছোঁ যিসকল নতুনকৈ উপস্থিত হৈছে আজি লকডাউনৰ সময়ত মই এটা ব্ৰেণ্ড ইন্ট্ৰডিউচ কৰিছিলোঁ ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰামত তাপুৰি বুলি। মোৰ একচুৱেলি শাহুমাই 1997ৰ পৰা মেখেলা চাদৰ ডিজাইন কৰি আহি আছে। লকডাউনৰ সময়ত তেওঁৰ ব্যৱসায়ত অলপ এফেক্ট হৈছিলে আৰু আমাৰ শিপিনীসকলৰ লাইভলিহুডো এফেক্ট হৈছিলে। গতিকে সেইখিনি গোটেই চিটুৱেশ্যনটো চাই মোৰ এনেকুৱা লাগিলে তেওঁৰ সেই ডিজাইনখিনি সেই কালেকশ্যনখিনি অকল অসমৰ ভিতৰতে নহয় অসমৰ বাহিৰৰ দৰ্শকৰ আগতো আমি মানে এটা পৰিচয় আৰু এটা প্ৰচাৰ কৰিব লাগে। গতিকে সেইটো ইণ্টেনশ্যন সেইটো ভিজন লৈ মই কাপোৰী আৰম্ভ কৰিলোঁ। এতিয়া 3 বছৰ হৈ গ'ল। গতিকে আজিলৈ মই ইয়াতে চবৰে মাজত আছোঁ এটা মোৰ নিজৰ এটা চিনাকি হৈছে সেইটোৰ বাবে মই নিজকে লৈ খুব প্ৰাউড ফিল কৰিছোঁ। এণ্ড থেংক ইউ ছ' মাছ ছানৰাইজ ITC আছাম ষ্টাৰ্টআপ। মই আছাম ষ্টাৰ্টআপৰ লাষ্ট ইয়েৰ কোহৰ্টত আছিলোঁ আৰু থেংক ইউ ছ' মাছ ৰেডিঅ' লাভশ্বপ ফৰ recognizing me among all the successful entrepreneur standing right now. Thanks. উদ্যোগী হোৱাৰ সপোনৰ যি ভাবিয়া মহিলাসকলৰ আছে সেই সপোনটোক আমি আৰু একো আগুৱাই দিয়াৰ প্ৰয়াসে আজি এই অনুষ্ঠানৰ আমি আয়োজন কৰিছিলোঁ। আমাৰ যিহেতু আমি দেখিবলৈ পাওঁ আমি আজিৰ দেশখন আমাৰ ভাৰতবৰ্ষ আমাৰ প্ৰধানমন্ত্ৰীয়ে যিটো অমোঘ বাণী দিছে আত্মনিৰ্ভৰ ভাৰত সেই আত্মনিৰ্ভৰ ভাৰতৰ দিশত যদি আমি যাবলৈ হয় আমাৰ অসমো আত্মনিৰ্ভৰ হ'ব লাগিব। অসম আত্মনিৰ্ভৰ হ'লেহে দেশ আত্মনিৰ্ভৰ হ'ব। আৰু যিহেতু আমাৰ ভাৰতীয় পৰম্পৰা আমাৰ যি সংস্কৃতি আমাৰ ভাৰতীয় পৰম্পৰা আমাৰ ভাৰতীয় ঐতিহ্য আমাৰ ভাৰতীয় পৰম্পৰাত সদায় মহিলাক এক উচ্চ সন্মান দি অহা হৈছে। সেয়েহে এই অনুষ্ঠানৰ জৰিয়তে আমাৰ মাজত যি অসমত থকা মহিলা উদ্যোগীসকল আছে তেওঁলোকক যাতে আমি আগুৱাই নিব পাৰোঁ আৰু ইয়াৰ প্ৰয়াস কৰা হৈছে। মই উদ্যোক্তাসকলক অনুৰোধ কৰিম যি 10গৰাকী তেওঁলোকে আজি মহিলা বাছনি কৰিছে তেওঁলোকক মঞ্চলৈ আনি পেলাই আমাৰ সকলো ৰাইজৰ মাজত যাতে আমি চিনাকি কৰিব পাৰোঁ। এগৰাকীকে তেওঁলোকক মই মঞ্চলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত যিসকল মহিলা উদ্যোগী আছে नॉर्थ ईस्ट एक्सटर्नल उसमें यहाँ का जो ग्रीनरी है असम का जो नेचुरल रिसोर्सेस है ये बहुत संभावनापूर्ण एक सेक्टर है इसमें। इसीलिए मैं ITC को भी रिक्वेस्ट कर रहा हूँ तो आप लोग असम में भी आपका ये परिसर बढ़ाइए। हमारे मुख्यमंत्री जी ने भी यहाँ पे नया एक सोच लेके इंडस्ट्री को आगे बढ़ाने के लिए काम कर रहा है। हमारे जो एग्जिस्टिंग जो पॉलिसी रहा उस पॉलिसी को अभी कस्टमाइजेशन और इस कस्टमाइजेशन पॉलिसी का जरिए अभी लगभग मोर देन 11,000 crores rupees we have signed MOU with
investors, and also they are already started their work to establish plant in Assam. So I would like to request you to put yourself in Namaskar Janaisu. Assam Startup-or এই অনুষ্ঠানত আজি মহিলাসকলক লৈ এটা অনুষ্ঠান আয়োজন কৰা হৈছে যিসকল মহিলাই নিজকে সেইসকল মহিলাক উৎসাহিত কৰিবৰ কাৰণে ৰেডিঅ' ৱৰ্কশ্বপ আৰু ITC এই দুইটা প্ৰতিষ্ঠানৰ উদ্যোগত তথা AIIDC আসাম ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ বিশেষ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত উপস্থিত আছে আমাৰ AIIDCৰ MD শ্ৰীময় সুমন ডাঙৰীয়া, ITCৰ বিজনেছ হেড পীযুষ মিশ্ৰ ডাঙৰীয়া, ৰেডিঅ' ৱৰ্কশ্বপৰ CEO ৱাছিম আহমেদ ডাঙৰীয়া, উপস্থিত এণ্টাৰপ্ৰেনিয়ৰসকল, সাংবাদিক বন্ধুসকল, জয়জয়তে আপোনালোক সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ। আত্মনিৰ্ভৰ নাৰী, স্বনিৰ্ভৰ নাৰী, আত্মনিৰ্ভৰ অসম আৰু আত্মনিৰ্ভৰ ভাৰত। আজি এইকেইটা শব্দ সমগ্ৰ দেশজুৰি অতি চৰ্চিত শব্দ, কাৰণ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত 14 চনৰ পৰা সমগ্ৰ দেশবাসীক কিছু বাৰ্তা প্ৰেৰণ কৰি এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণত সকলোৰে অংশগ্ৰহণৰ বাবে একটা আহ্বান জনাই আহিছিল। তাৰ যাক লৈ আজি এই অনুষ্ঠান আয়োজন কৰিছোঁ। আপোনালোকৰ সকলোৱে এজন এজনকৈ আপোনালোকৰ নিজৰ পৰিচয়টো আৰু কি ক্ষেত্ৰত আপোনালোকে কাম কৰিছে আমাৰ সকলো এবাৰ সকলো কি ক্ষেত্ৰত কাম কৰি আছে এবাৰ সকলোকে জনাওক প্লিজ। নমস্কাৰ, মোৰ নাম দেৱীপ চেতিয়া। মই আচলতে শিক্ষাৰ ক্ষেত্ৰত কাম কৰি আছোঁ। মোৰ কোম্পানীটোৰ নাম হৈছে লেটছ লাৰ্ণ টুগেডাৰ। সেই কোম্পানীটোৰ জৰিয়তে আমি বিভিন্ন মাধ্যমত পঢ়ি অহা ছাত্ৰ ছাত্ৰীৰ কাৰণে কিছুমান কোৰ্চ প্ৰভাইড কৰোঁ আৰু অনলাইন কোৰ্চ প্ৰভাইড কৰোঁ। আৰু এই কামটো মই 2018 চনৰ পৰা কৰি আছোঁ। আমি গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীখিনি যিখিনিৰ কাৰণে লেংগুৱেজটো এটা বেৰিয়াৰ হয়, মানে ভাষাটো এটা অসুবিধা হৈ পৰে কিছুমান পৰীক্ষাৰ কাৰণে, ধৰক কম্পিটিটিভ এক্সাম এটা দিবলৈ যাওঁতে যেতিয়া আমাৰ অসমীয়া মিডিয়ামত পঢ়ি অহা এজন ষ্টুডেণ্টে যেতিয়া প্ৰিপেৰেশ্যন কৰিবলৈ হয় তেওঁলোকে কণ্টেণ্টবিলাক অভাৱ হয়, কাৰণ বেছিভাগ কণ্টেণ্ট ইংলিছ আৰু হিন্দীত এভেইলেবল হয়। আৰু মই মোৰ এই ছাৰ্ভিচটোৰ জৰিয়তে মই সেই মিডিয়ামত পঢ়া ছাত্ৰ ছাত্ৰীৰ কাৰণে মোৰ এপ্লিকেশ্যনটোৰ জৰিয়তে তেওঁ মিডিয়ামৰ কাৰণে পঢ়িব পৰাকৈ মই সুবিধা কৰি দিছোঁ। ঠিক তেনেকৈ বড়ো মিডিয়ামত কৰিছোঁ, বেংগলী মিডিয়ামত কৰিছোঁ, আমাৰ বৰাক ভেলীৰ কাৰণে মই বেংগলী মিডিয়ামত কৰিছোঁ, আমাৰ বড়োলেণ্ডৰ কাৰণে মই বড়ো মিডিয়ামত কৰিছোঁ। তো এই মানে ষ্টুডেণ্টৰ যিটো সমস্যা হয় সেই সমস্যাটো মই চলিউশ্যনটো মোৰ এপ্লিকেশ্যনৰ দ্বাৰা কৰি আহিছোঁ। মই 2018 পৰা কৰি আহিছোঁ আৰু প্ৰায় 40,000 মই ষ্টুডেণ্টক, গ্ৰাম্য অঞ্চলৰ ষ্টুডেণ্টক মই ৰিচ কৰিছোঁ। মাজতে মোক US কনচুলেট কলকাতাত মই দুবাৰমান প্ৰেজেণ্টেশ্যন দিব পাইছোঁ। আৰু আমাৰ কাৰণে কেলিফৰ্ণিয়াৰ পৰা হোৱাটছএপ টীম আহিছিলে। আমি ছ'চাইটিত এটা যোগাত্মক প্ৰভাৱ পেলোৱাৰ কাৰণে আমাৰ ওপৰত এটা ষ্টৰিও বনাইছিলে আৰু প্ৰমোটো কৰিছিলে। আৰু মই সৰুকৈ কৈ থৈছোঁ এইখিনি কথা। আৰু আমাৰ এপ্লিকেশ্যনটোৰ বহুতখিনি ফিচাৰ্ছ মই দ্বিতীয়গৰাকী আমাৰ সন্মানীয় বাইদেউ অনুৰোধ কৰিম আপোনাৰ যি আপুনি কাম কৰি আছে চমুকৈ এবাৰ আমাৰ সকলোৰে ধন্যবাদ। মোৰ নাম ডক্টৰ বিদুবা ডেকা। মোৰ ব্ৰেণ্ডটো হৈছে কুলি পাট। আৰু কুলি পাটৰ আণ্ডাৰত মই যিবিলাক এইটো এটা ৱেষ্ট টু ৱেল্থ ব্ৰেণ্ড বুলিয়ে ক'ব পাৰি। যিবিলাক মন্দিৰৰ মানে ঠিক মন্দিৰৰ মন্দিৰৰ ফুল বুলি ক'ব নোৱাৰি, টেম্পল ফ্ল'ৰেলাছ বুলি ঠিক ক'ব নোৱাৰি। টেম্পলৰ বাহিৰত যিবিলাক
তেওঁলোকে বাঁহী ফুলবোৰ মন্দিৰত নিদিয়ে বুলি সেইবোৰ মানে পেলাই দিয়ে গতিকে সেই ফুলখিনি মই কালেক্ট কৰি পেলাই তাৰ পৰা হেণ্ডমেড বাথিং প্ৰডাক্টছ মই বনাইছোঁ আৰু তাৰ পৰা সেইখিনি ৰিচাইকেল ঠিক নহয় আপচাইকেল কৰি হেণ্ডমেড বাথিং প্ৰডাক্টছ আৰু তাৰ পৰা যিখিনি আৰু ৰৈ যায় ষ্টকছ এণ্ড চেটেলছ থাকি যায় সেইখিনিৰ পৰা মই হেণ্ডমেড পেপাৰ বনাইছোঁ আৰু যিটো মোৰ ব্ৰেণ্ড সেইটো পিয়ৰলি অৰ্গেনিক 100% নেচাৰেল হয় কাৰণ আমাৰতো গোটেই বজাৰখন কমাৰ্চিয়েল চবৰে ভৰি আছে য'ত নেকি চিন্থেটিক চব মানে যিটো মানে হেল্থৰ কাৰণে হানিকাৰক হয় আৰু মোৰ মিছনটো এইটোৱে হৈছে যে এটা মানুহৰ মাজত এৱাৰনেছ অনাৰ ফাৰ্ষ্ট অফ অল যে আমি নেচাৰেলৰ মানে যাব লাগে 100% নেচাৰেল লাইফষ্টাইল আমি এডপ্ট কৰিব লাগে আৰু সেইটো আগত ৰাখিয়ে মই কামটো ষ্টাৰ্ট কৰিছোঁ 2022 তাৰ আগত চাকৰি কৰিছিলোঁ আয়ুৰ্বেদিক কলেজত এজ এ কেমেষ্ট্ৰি লেকচাৰ আৰু পিএইচডিও মই কেমেষ্ট্ৰি কৰিছোঁ আৰু যিটো হেণ্ডমেড মোৰ প্ৰডাক্টছ বনাই আছোঁ সেইখিনি ফৰ্মুলেশ্যনটো মোৰ নিজৰে হয় গতিকে তাৰ কাৰণে মই এটা লাষ্ট ইয়াৰ ইন'ভেশ্যনৰ কাৰণে এৱাৰ্ড এটা পাইছিলোঁ যাতে এখন আত্মনিৰ্ভৰ ৰাষ্ট্ৰ আমি নিৰ্মাণ কৰিব পাৰোঁ আৰু সমান্তৰালভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ দেশৰ ভিতৰত আগশাৰীৰ 5খন ৰাজ্যৰ ভিতৰত আমাৰ অসমখনকো যাতে আমি উপনীত কৰাব পাৰোঁ তেনেধৰণৰ স্বপ্ন লৈ তেনেধৰণৰ পৰিকল্পনাৰে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুইখনে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে তাৰ ভিতৰত অন্য এটা কাৰ্যসূচী অতি বলিষ্ঠভাৱে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ আৰু আমাৰ অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে অতি গুৰুত্ব প্ৰদান কৰিছে সেইটো হ'ল ষ্টাৰ্টআপ একেবাৰে নতুন কনচেপ্ট ষ্টাৰ্টআপ এতিয়াও এই কনচেপ্ট দেশৰ বিভিন্ন প্ৰান্তত গৈ পোৱাই নাই চৰ্চাৰে বিষয় হৈ আছে কিন্তু আজি যিসকল লোক এই বিষয়টোৰ লগত জড়িত হৈছে তেওঁলোকৰ মনত থকা চিন্তাৰে এখন ব্যৱসায়িক ক্ষেত্ৰলৈ নিৰ্মাণ কৰিব পৰা যায় এই কথা ইতিমধ্যে প্ৰতীয়মান হৈছে ষ্টাৰ্টআপ এই ক্ষেত্ৰখনত পুৰুষ মহিলা উভয়ে জড়িত হৈছে কিন্তু সুখৰ বিষয় যে আমাৰ মহিলাসকলো আমাৰ যুৱতীসকলো আজি ষ্টাৰ্টআপৰ ক্ষেত্ৰত বিশেষভাৱে মনোনিৱেশ কৰা দেখা গৈছে যিয়ে এখন শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণত পৰৱৰ্তী দিনত আধাৰ হিচাপে ষ্টাৰ্টআপ আৰু আমাৰ অসমতো 2017 চনৰ পৰা ষ্টাৰ্টআপৰ কনচেপ্ট আৰম্ভ হৈছে আৰু এই ষ্টাৰ্টআপৰ জৰিয়তে ইতিমধ্যে প্ৰায় শতাধিক নতুন এণ্টাৰপ্ৰেনিয়ৰ এই ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছে আৰু বিশেষভাৱে মহিলাসকলেও বিভিন্ন তেওঁলোকৰ নতুন নতুন চিন্তাৰে ষ্টাৰ্টআপৰ এই ক্ষেত্ৰখনত তেখেতসকলে ইতিমধ্যে খুব সুন্দৰভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু আজি ৰেডিঅ' গপশ্বপ ITC আৰু আমাৰ AIIBC এই তিনিওটা সংস্থাই যৌথভাৱে মহিলা ষ্টাৰ্টআপসকলক উৎসাহ যোগাবৰ কাৰণে এটা অনুষ্ঠান আয়োজন কৰিছে অগ্ৰগামিনী মই ভাবোঁ মহিলাসকল আগুৱাই যাব লাগে আৰু অসমৰ মহিলা ষ্টাৰ্টআপসকল যথেষ্ট আগবাঢ়ি গৈছে তেওঁলোকৰ নতুন চিন্তাৰে বিভিন্ন ক্ষেত্ৰত বিভিন্ন প্ৰডাকশ্যনৰ ক্ষেত্ৰত তেওঁলোক যথেষ্ট আগবাঢ়িছে বহু ষ্টাৰ্টআপ মই তেনেধৰণে লগ পাইছোঁ তেওঁলোকৰ জাৰ্ণিৰ কথা শুনিলেই মনটো ভাল লাগি যায় বহু কথা তেওঁলোকৰ পৰা জানিব পৰা যায় ইয়াতো বহুকেইগৰাকী মহিলা অগ্ৰগামিনী আছে মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ষ্টাৰ্টআপক আৰু বেছি এনকাৰেজ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ উদ্যোগ গ্ৰহণ কৰি আছে মই অসমৰ যুৱক যুৱতীসকলক তেওঁলোকৰ মনৰ মাজত বুৰবুৰাই থকা চিন্তাবিলাক ইকনমিক্সলৈ তাতে কনভাৰ্ট কৰি তেওঁলোকে জব চিকাৰ নহয়
জব ক্ৰিয়েটৰ হিচাপে আত্মপ্ৰতিষ্ঠা কৰিব পাৰে মই তাৰ কাৰণে আহ্বান জনাইছোঁ। আপোনাৰ ইনোভেশ্যন আৰু ইনকিউবেশ্যনৰ কাৰণে যিটো নতুন আইডিয়া যিবিলাক ইনভেটিভ আইডিয়া ওলাইছে বহুত সৰু সৰু ল'ৰাই কৰিছে